আজিৰ পৰা ৫টা দশক পূৰ্বে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন লৈ অসমৰ মাতৃভূমিত খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি পৰম্পৰা লোকাচাৰ আধ্যাত্মিকতা এই বিষয়বিলাক বিপন্ন হোৱাৰ আশংকাৰে অসমৰ সমাজ জীৱনে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেয়া আছিল অবৈধ বাংলাদেশী মিয়াৰ অবাধ অনুপ্ৰৱেশ আৰু এই অবাধ অনুপ্ৰৱেশক ৰোধ কৰাৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি সমগ্ৰ অসমৰ জনজীৱনে এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল, যি আন্দোলনক আমি অসম আন্দোলন নামেৰে আমি জানো। সদৌ অসম ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ, কৰ্মচাৰী পৰিষদকে ধৰি সৰ্বস্তৰৰ জনসাধাৰণে খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতি অহা এই ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে যি ছবছৰীয়া গণ আন্দোলনৰ সূচনা কৰিছিল 1979 চনৰ পৰা 85 চনলৈ। এই গণ আন্দোলনত 860জন স্বদেশপ্ৰেমী তেজাল যুৱক যুৱতীয়ে প্ৰাণ আহুতি দিব লগা হৈছিল। হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। বহু হাজাৰ জীয়ৰী বোৱাৰী ধৰ্ষিতা হ'ব লগা হৈছিল। আৰু আজিৰ এই দিনটোত ভৱানীপুৰত 22 বছৰীয়া যুৱক খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিব লগা হৈছিল। প্ৰথম এই আন্দোলনৰ শ্বহীদ দেশমাতৃৰ প্ৰতি প্ৰাণ জলাঞ্জলি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি আজিৰ দিনটো অসম আন্দোলনৰ সেই ৰক্তাক্ত ইতিহাসক সুঁৱৰি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এই শ্বহীদ দিৱসৰ স্মৃতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অনুভৱক উপলব্ধিক তাতে নতুন প্ৰজন্মই প্ৰতি মুহূৰ্তত মনত ৰাখি এটা স্বাভিমানী জাতি গঢ় দিয়াৰ ক্ষেত্ৰত সদায় অনুপ্ৰাণিত হৈ থাকে। সেই স্মৃতিক সোঁৱৰণ কৰিয়েই অসম চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সেই সময়ৰ এই আন্দোলনত জড়িত থকা লোকসকলৰ লগত আলাপ আলোচনাৰে গুৱাহাটীত শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই শ্বহীদ স্মাৰক উদ্যান ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আজি আনুষ্ঠানিকভাৱে এই শ্বহীদ স্মাৰক উদ্যান মুকলি কৰা হ'ব খন্তেক সময়ৰ পিছত। আৰু এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰত প্ৰতিটো সমজিলা সদৰত এই অনুষ্ঠানক লৈ এটা আমি উদ্বোধনী অনুষ্ঠান আমি আয়োজন কৰিছোঁ, য'ত ভূপেন্দাৰ সেই কালজয়ী গীত শ্বহীদ প্ৰণামো তোমাক আমি একেলগে গাম। সেই শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি শ্বহীদসকলক আমি এই কাৰণেই স্মৰণ কৰিব লাগে, কাৰণ তেওঁলোকৰ বৰ্তমানবোৰ ভৱিষ্যতৰ কাৰণে সৰ্বোচ্চ ত্যাগেৰে তেওঁলোকৰ জীৱনক মহীয়ান কৰি থৈ গৈছে। গতিকে শ্বহীদৰ আত্মাৰ সদ্গতি, পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰাটো আজিৰ যুগৰ মানুহৰ দায়িত্ব, কৰ্তব্য। কাৰণ শ্বহীদ দেশৰ কাৰণেই হয়। সি ৰাজ্যৰে শ্বহীদ হওক অথবা সি দেশৰে শ্বহীদ হওক, দেশ মাতৃক প্ৰচণ্ড ভালপোৱাৰ পৰিণতিৰে সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণে যিসকলে এই পথত অগ্ৰসৰ হ'ল, তেওঁলোকক আজি এই পবিত্ৰ শ্বহীদ দিৱসৰ মুহূৰ্তত মই অতি শ্ৰদ্ধাৰে তেওঁলোকক স্মৰণ কৰিছোঁ।